নিজৰ সংগীজনক নিজতকৈও ভাল পোৱাৰ লগতে খুবেই ৰোমান্টিক হয় এই 5 ৰাশিৰ লোক। সেই ৰাশিকেইটা কি কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰেমে যিকোনো ব্যক্তিক সলনি কৰিব পাৰে। সঁচা প্ৰেমে এজন ব্যক্তিৰ ব্যক্তিত্বৰ লগতে স্বভাৱো সলাই পেলাব পাৰে। কোনোবাই যদি প্ৰেমত সফল হয় আৰু এগৰাকী ভাল জীৱনসংগী লাভ কৰে, তেনেহ'লে আন কোনোৱে আকৌ প্ৰেমত বিফল হয়। সেয়েহে আজি আমি এনে 5টা ৰাশিৰ বিষয়ে ক'ম, যিয়ে কেৱল প্ৰেমত সফল হোৱাই নহয়, বৰঞ্চ এই লোকসকল খুবেই মৰমীয়াল আৰু নিজৰ সংগীৰ যতন লয়। এই ৰাশিৰ লোক কেৱল এগৰাকী ভাল সংগী হিচাপে পৰিগণিত হোৱাই নহয়, সংগীৰ পৰিয়ালৰ মাজতো মৰম চেনেহ সদায় অটুট ৰাখে। কৰ্কট ৰাশি। এই ৰাশিৰ লোক খুবেই নিজকে শান্ত কৰি ৰখাত পাৰ্গত হয় আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে। এই ৰাশিৰ লোকে যাক এবাৰ তেওঁ আপোন বুলি ভাবে, তেওঁলোকৰ বাবে যিকোনো পৰ্যায়লৈকে যাব পাৰে। মৰম, স্নেহ, আদৰ আৰু যতন লোৱা এই ৰাশিৰ এক প্ৰকৃতি। মীন ৰাশি। মীন ৰাশিৰ লোকসকল খুবেই কল্পনাশীল আৰু সৃজনশীল প্ৰকৃতিৰ হয়। প্ৰেম আৰু ৰোমাঞ্চ এই ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ খুবেই ডাঙৰ এটি অংশ হয়। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকা খুবেই বুদ্ধিমান আৰু চতুৰ প্ৰকৃতিৰ হয়। খুব কোমল অন্তৰৰ হোৱাৰ লগতে এই ৰাশিৰ লোক খুবেই ৰোমান্টিক আৰু যৌন বাসনা খুব বেছি হোৱা দেখা যায়। তুলা ৰাশি। এই ৰাশিৰ খুবেই স্থায়ী প্ৰকৃতিৰ হয়। সম্পৰ্কত বুজাবুজি, পেছাদাৰী সংযোগ ভালদৰে স্থাপন কৰা আদি সকলো ক্ষেত্ৰতে ভাৰসাম্যতা বজাই ৰখাত পাৰ্গত হয়। সেয়েহে এনে লোক নিজৰ সম্পৰ্কৰ ক্ষেত্ৰতো খুবেই এগৰাকী ভাল সংগী হিচাপে পৰিগণিত হয় আৰু জীৱনত এটি ভাল সম্পৰ্ক স্থাপন কৰাত সক্ষম হোৱা দেখা যায়। মকৰ ৰাশি। এই ৰাশিৰ লোক প্ৰথমতে অলপ লাজুকীয়া স্বভাৱৰ হয়, যদিও সম্পৰ্কত সংগীৰ সৈতে সময় পাৰ কৰাৰ লগে লগে এওঁলোক নিজৰ সংগীয়ে যিহতেই সুখ লাভ কৰে সেই কাম কৰাৰ ক্ষেত্ৰত সদায় আগত থাকে। ধন্যবাদ।